24 জুলাইত এখন অসমীয়া বোলছবি আহি আছে আৰু সেই সম্পৰ্কত আজিৰ এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ। ৰিডম ক্ৰিয়েশ্যনৰ বেনাৰত আহি থকা বোলছবিখনৰ নাম হৈছে XYZ আৰু এইখন অসমৰ স্বনামধন্য পৰিচালক হিমাংশু প্ৰসাদ দাসে কৰিছে। 24 জুলাইত এই XYZ অসমৰ প্ৰতিটো চিনেমা হলতে ৰিলিজ পাব। গতিকে এই সংবাদমেলৰ জৰিয়তে মই আনুষ্ঠানিকভাৱে প্ৰযোজক গোষ্ঠীৰ হৈ হেমন্ত কলিতাই ঘোষণা কৰিলোঁ যে 24 জুলাইত প্ৰতিটো চিনেমা হলতে XYZ কাহিনী ভাহি উঠিব। এইখনো প্ৰথম আৰু এই প্ৰডাকশ্যনটো শুৱালকুছিৰ ঠিক দাঁতিকাষৰীয়া অঞ্চল শ্ৰীহাটী। গতিকে ইয়াত মই ভাবোঁ, ব্যক্তিগতভাৱে মই অনুভৱ কৰোঁ যে ইয়াত গৌৰৱৰ বিষয়, কাৰণ এই শুৱালকুছি বামুণ্ডী অঞ্চলৰ পৰা এখন পূৰ্ণাংগ অসমীয়া বোলছবি আত্মপ্ৰকাশ কৰিব প্ৰতিটো অসমৰ হলতে। গতিকে সাংস্কৃতিক জগতৰ কাৰণেও এক সুন্দৰ বা ভাল এটা পদক্ষেপ বুলিয়ে মই নিজকে ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। আৰু এইখন চিনেমাৰ এক বিশেষ বৰঙণি যোগাব বুলি মই আশাবাদী, কাৰণ আছিফ জামানৰ গল্পৰ আধাৰত এইখন চিনেমা নাট্যৰূপ দিছে হিমাংশু প্ৰসাদ দাস, শান্তু নিৰঞ্জন নাথ আৰু শাহজাহান। আৰু গোটেইকেইজনে নাট্যকাৰ হিচাপে, তেওঁলোক পৰিচালক হিচাপে বা নাট্যকৰ্মী হিচাপে অসমৰ সাংস্কৃতিক জগতত উজ্বলি আছে। গতিকে মই আশাবাদী অসমৰ ৰাইজে এইখন বোলছবি আদৰি ল'ব। আৰু ময়ো ব্যক্তিগতভাৱে অনুৰোধ জনাম যেন অসমৰ ৰাইজে 24 জুলাই তাৰিখত ছবি গৃহলৈ আহক আৰু XYZ মৰম কৰক আৰু XYZ বোলছবিখন চাওক আৰু দেখিব সঁচাই কাহিনীটো এটা বাস্তৱিক ধৰ্মী কাহিনী, যিটো কাহিনীৰ জৰিয়তে সমাজ বা ৰাজনৈতিক পৰিৱৰ্তন হোৱাৰ এটা আশা কৰিব পাৰি। সংগীত চন্দন দাস এজন ভাল সংগীত পৰিচালক, আৰু লগতে গান গাইছে অৰুন্ধতী ভানুপ্ৰিয়া, যিটো ৰোমান্টিক গান গাইছে অৰুন্ধতী ভানুপ্ৰিয়া আৰু ভাস্কৰে। লগতে কুমাৰ ভৱেশৰ এটা গান আছে। এনেকৈ 4টা গান আমি বোলছবিখনত ৰেডি কৰিছোঁ। আৰু গোটেইকেইজন গায়কে একেবাৰে অসমৰ প্ৰতিষ্ঠিত গায়ক, সুন্দৰ গান গাইছে। আৰু আগন্তুক দিনত আমি গানবোৰ পৰ্যায়ক্ৰমে মানুহৰ মাজলৈ এৰি দিম। অভিনেতাসকল আমাৰ খ্যাত সিদ্ধাৰ্থ শৰ্মা, অভিনেতা ভৱেশ বৰুৱা, হিমাংশু প্ৰসাদ দাসে নিজে অভিনয় কৰিছে, শান্তু নিৰঞ্জন নাথে অভিনয় কৰিছে, পল্লৱী ফুকনে অভিনয় কৰিছে, হিমাংশু প্ৰসাদ দাসৰ সহধৰ্মিনী প্ৰণামী বৰাই অভিনয় কৰিছে, আৰু প্ৰায় 7-8জনমান NSDNে এই বোলছবিখনত অভিনয় কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।